হৃদয় বিদাৰক দৃশ্যই আপোনাৰো বুকুত খুন্দা মাৰিব। পিতৃয়ে সন্তানক বুকুত সাৱটি লৈ হিয়া ভঙা কান্দোন। দুই কন্যা সন্তান সহ পত্নীৰ নিৰুদ্দেশত বিহল স্বামী। কণমানি পুত্ৰক বুকুত সাৱটি পত্নীক বিচাৰি শোকত ভাগি পৰিছে স্বামী। নাৰী সৰবৰাহকাৰীৰ কবলত পৰাৰ সন্দেহ পৰিয়ালৰ। পত্নীৰ নিৰুদ্দেশত দিশহৰা এগৰাকী স্বামী। দুই কন্যা সন্তান সহ এগৰাকী মহিলা 4 দিন ধৰি নিৰুদ্দেশ হৈ আছে। পত্নীক বিচাৰি কোনো সম্ভেদ উলিয়াব পৰা নাই স্বামীয়ে। কণমানি পুত্ৰক বুকুত সাৱটি এনেদৰে হিয়া ভঙা কান্দোন স্বামীৰ। হয়, এই ঘটনা হৈছে বকৰ 2 নং মাকেলি গাঁৱৰ কলিতাপাৰাত। যোৱা শনিবাৰৰ আবেলিৰ পৰা সন্ধানহীন হৈছে 2 নং মাকেলিৰ প্ৰফুল্ল কলিতাৰ পত্নী কবিতা কলিতা আৰু 2 কন্যা সন্তান। যোৱা শনিবাৰে বকো স্বাস্থ্য কেন্দ্ৰত আত্মীয়ৰ খবৰ ল'বলৈ গৈ আজি পৰ্যন্ত সন্ধান নাই প্ৰফুল্ল কলিতাৰ পত্নী কবিতা আৰু 2 কন্যা সন্তানৰ। বহু বিচাৰ খোচাৰ কৰিও কবিতা আৰু 2 সন্তানৰ কোনো সম্ভেদ লাভ নকৰাত বকো আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে স্বামী প্ৰফুল্ল কলিতাই। ঘটনা সন্দৰ্ভত স্বামী প্ৰফুল্ল কলিতাই জানিব দিয়ে যে কিছুদিন ধৰি পত্নী কবিতা কলিতাক 9746959763 নম্বৰৰ পৰা সঘনাই ফোনত কথা পতা প্ৰত্যক্ষ কৰে। এইলৈ দুয়োৰে মাজত মাজে মাজে বাকবিতণ্ডাও হয়। বহিৰাজ্যৰ যুৱকৰ ফোন কল বুলি সন্দেহ প্ৰকাশ কৰে স্বামী প্ৰফুল্ল কলিতাই। ইপিনে পত্নীৰ লগতে 14 বছৰীয়া আৰু 10 বছৰীয়া কন্যা সন্তান দুগৰাকী সন্ধানহীন হোৱাত পিতৃয়ে ভাগি পৰিছে। প্ৰশ্ন হয়, কবিতা আৰু 2 সন্তান নাৰী সৰবৰাহকাৰীৰ কবলত পৰিল নেকি? পত্নীৰ নিৰুদ্দেশত পুত্ৰক বুকুত সাৱটি দিশহাৰা অভাগা পিতৃৰ চকুপানী। পত্নীজনীৰ কোনো সম্ভেদ লাভ কৰিলে 7636985074 নম্বৰত ফোন কৰি জনাবলৈ অনুৰোধ জনাইছে স্বামী প্ৰফুল্ল কলিতাই। তেওঁ এই নাম্বাৰটো, এই 63 নাম্বাৰটো, এই 63 লাষ্ট নম্বৰ 63 নাম্বাৰটোত আজি প্ৰায় তেওঁ তাৰমানে প্ৰায় 2 বছৰমানৰ পৰা তেওঁ তাৰমানে এই নাম্বাৰটোত ফোন কৰে। আৰু এটা নাম্বাৰ আছে, এইটো এটা নাম্বাৰ, এই নাম্বাৰটোতো তেওঁ ফোন কৰে, এইটো লাষ্ট নম্বৰ 22। এই 2টা নম্বৰত এনি টাইম আবদ্ধ। এইটোৰ কাৰণে মই তেওঁক বহুত মানা কৰিছিলোঁ যে এই মতা মানুহ এজনৰ লগত তুমি ৰিলেশ্যন বা ফোন চোন নকৰিবা। 2 বছৰ ধৰি ফোনাফোনি কৰি থাকে। এই ফোনটোত তেওঁ 2 বছৰ ধৰি আজি আবদ্ধ। মই কিন্তু অলপ গম পাওঁ, বহুত মানে ধৈৰ্য সহকাৰে থাকোঁ। ক'ত হয় তেখেত? মানুহজনৰ মই হেৰি নাজানো, এড্ৰেছ নাজানো, এড্ৰেছ নাজানো। আৰু এই মোবাইলটো মই বহুবাৰ আমাৰ মাৰ ঘৰত থৈ আহিছিলোঁ, মানে শাহুহাৰ ঘৰটোত। তেওঁ এই মোবাইলটো দি খুব ফোন কৰে। তাৰ পৰা ধৰি এই শাহুমাইতে এইটো মোবাইল ঘৰত থাকে, এই মোবাইলটো তাৰমানে তাই আকৌ আনিছে ঘৰত, আনি আৰু ফোন কৰে। কেতিয়াবা মই ফোন কৰিলে এই ল'ৰাটোৱে মোক কয়, মা পাপা বেলেগৰ লগত ফোন কৰে। তেতিয়া ল'ৰাটোক উৎপাত কৰে। এদিনাখন এই ল'ৰাটোক ফোন কৰি পেলাই ফোন কৰাই দেখা পায়, মানে এই কাষৰ মানুহ ঘৰৰ সেই বাহনিত তাতে ফোন কৰিছে। এই ল'ৰাটোৱে দেখা পাইছে, পাই পেলাই সি ৰাতি মোক কওঁতে ল'ৰাটোক 2 চাপ্পৰ মাৰিছে মাকে। সি ৰাতি মোক কান্দি কান্দি কৈছে, পাপা আজি ফোন কৰিছে মাই এটা মানুহৰ লগত, আৰু মই মাইক মানা কৰাওঁতে মোক এনেকৈ মাৰিছে। মই চাইছোঁ এই ল'ৰাটোৰ গালখন ৰঙা পৰি আছে। এতিয়া কি বুলি ভাবে আপুনি? এতিয়া মোৰ সন্দেহ তাই তাৰমানে এই যে 63 এই মানুহজনৰ লগত তাই সৰু। আৰু এই মানুহজনক মই 2-3 দিন ধমকিও দিছোঁ ফোনত যে মানুহজনৰ লগত গুচি যোৱা বুলি সন্দেহ কৰিছে। মোৰ মানুহজনৰ লগত সন্দেহ। আৰু এই মানুহজনে এই নাম্বাৰটো দি আজি 2মান বজাত মোৰ এই মোবাইলটোত, এই মানে 74 নম্বৰ মানে মোবাইলটো, ঘৰত থকা মোবাইলটোত আকৌ ফোন মাৰিছে। ফোন মৰাৰ পিছত মই ৰিচিভ কৰিলোঁ। ৰিচিভ কৰাৰ লগে লগে মোক উল্টা ধমকি দিছে। তাৰপিছত মোৰ লগতে এজন মানুহ গৈছিল। কি কৈছে আপোনাক? কি বুলি কৈছে? মোক এনেকৈ ক'লে যে কি বুলি কয়, ক'ত লাগিছে ফোন? মই সুধিলোঁ, দাদা ফোন ক'ত মাৰিছে? বোলে মোক আকৌ ওলটাই সুধিছে
ফোন ক'ত মাৰিছে অথচ ফোনটো তেওঁৱে মাৰিছে হয়। সেনেকৈ কৈ কাটি দিলে। দিয়াৰ পিছত মোৰ লগৰ এই দাদাজনক নাম্বাৰটো দি দাদাৰ মোবাইল দি মই তেখেতক ফোন মাৰিব দিলোঁ। দিয়াতে তেওঁৰ নম্বৰটো লাগিল কেৰেলাৰ তাৰমানে চিম আহে, চিমখনত কেৰেলা এড্ৰেছ আহে, হয় হয় কেৰেলা এড্ৰেছ, আৰু তেওঁৰ নামটো আহে নুৰুল হক, হয় নুৰুল হক নামটো আহে মানে চিম কাৰ্ডত। এতিয়া আপুনি ভাবিছে আপোনাৰ পত্নী, আপোনাৰ এতিয়া ছোৱালীজনী আৰু ল'ৰাটোক লৈ পেলাই তেওঁ মানে মোৰ ডাঙৰ ছোৱালী হয় আৰু সৰু ছোৱালী আৰু মোৰ মাৰ্কী মানুহ হয় হয় যোৱাকালি মোটামুটি 3:30মান বজাত নিৰুদ্দেশ। থানাত এজাহাৰ দিয়া হৈছে। মই ইতিমধ্যে থানাত এইখন মই এজাহাৰ দিছোঁ, হয় এইখন মই 12টা বজাত আজি থানাত মই বকো থানাত এজাহাৰ লিখিছোঁ হয় যে মোৰ এনেকৈ এইজন মাইকী মানুহ, এইটো মোৰ ডাঙৰ ছোৱালী, এইটো মোৰ সৰু ছোৱালী, হয় তেওঁলোকে যোৱাকালি ঘৰৰ পৰা 4টামান বজাত ওলাই গৈছে। মানে ঘৰখন দেখিছে, কানি কাপোৰ কেনেকৈ উৎপাত কৰি পেলাই গৈছে। আৰু কি কি লৈ গৈছে লগত? মোৰ মোটামুটি বহুখিনি কাগজ পত্ৰ আছিল আৰু এই ছোৱালীটোৰ আৰু তেওঁলোকৰ ডকুমেণ্টছখিনি গোটাই লৈ গৈছে। হয় আকৌ এই টিফিনটো যে দেখিলে, এই টিফিনটোত 3500 টকা আছিল, সেইখিনিও লৈ গৈছে। বকৰ পৰা হেক্টৰ স্বৰ্গীয়াৰীৰ ৰিপৰ্ট, সংবাদ লহৰ।